গুৰুজনাৰ যিখিনি কৃষ্টি সংস্কৃতি সেইখিনি প্ৰদৰ্শিত হ'ব। বিশেষকৈ মহাপুৰুষ শংকৰদেৱৰ যিখন যুগজয়ী নাট ৰাম বিজয় নাটকখন তাত পৰিৱেশন কৰা হ'ব। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে আগতেও আমাৰ সত্ৰৰ এক পৰম্পৰা, সাধাৰণতে সত্ৰৰ প্ৰভুসকলে আমাৰ শিষ্যসকলক তীৰ্থ ভ্ৰমণৰ কাৰণে লৈ যায়। ইয়াৰ আগৰবাৰতো কুম্ভ মেলা হৈছে, তালৈ আমাৰ সত্ৰৰ শিষ্যসকলক প্ৰভু ঈশ্বৰ সত্ৰৰ ফালৰ পৰা আমাক তালৈ নি আমাৰ মহাতীৰ্থলৈ লৈ যায় সকলো বৈষ্ণৱকে। আৰু বিশেষকৈ এইবাৰ এক বিশেষত্ব হৈছে কুম্ভ মেলাৰ পৰা আমাৰ আউনীআটী সত্ৰক নিজে নিমন্ত্ৰণ দিছে। তেওঁলোকে আহি তাৰ কৰ্ণধাৰ কমিটিৰ সদস্যসকল আহি ইয়াতে আমাৰ বৈষ্ণৱসকলক নিমন্ত্ৰণ দিছে, আহক আপোনালোকে আউনীআটী সত্ৰৰ বা সত্ৰীয়া সংস্কৃতিৰ যিখিনি আছে তাত প্ৰদৰ্শন কৰিব লাগে। আউনীআটী সত্ৰৰ সাধাৰণতে 14 প্ৰসংগ কাৰ্যসূচী থাকে, তাত আমাৰ 4 প্ৰসংগ কাৰ্যসূচী তাত ৰূপায়ণ কৰা হ'ব। লগতে আউনীআটী সত্ৰৰ আমাৰ এক পৰম্পৰাগত দিহানাম আছে, দিহানাম প্ৰদৰ্শন কৰা হ'ব। আৰু আউনীআটী সত্ৰৰ এক বিশেষ নৃত্য, যি নৃত্যক সংগীত নাটক একাডেমীৰ স্বীকৃতিপ্ৰাপ্ত সেই অপ্সৰা নৃত্য বুলি কোৱা হয়, অপ্সৰা নৃত্য তাত প্ৰদৰ্শিত কৰা হ'ব। আৰু লগতে আমি গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা লৈছোঁ, যাতে তেৰাই আমাক সকলোকে কৃপা বৰ্ষণ কৰে, সকলোৱে যাতে আমাৰ গুৰুজনাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে আমি তাত যাতে প্ৰচাৰ কৰিব পাৰোঁ। আৰু গুৰুজনাৰ সেই অমৰ সৃষ্টি যিভাগ নাট আমি সেই পৰিৱেশিত কৰিম। আৰু অসমবাসী ৰাইজৰ পৰা আমি আশীষ বিচাৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰক। যিহেতু সত্ৰানুষ্ঠানসমূহ হৈছে ৰাইজৰ অনুষ্ঠান, সদায় ৰাইজৰ মংগল আৰু ৰাইজৰ সুখৰ কাৰণে প্ৰাৰ্থনা জনাই আপোনালোকে আমাক আশীৰ্বাদ প্ৰদান কৰিলেহে আমি যাতে গুৰুজনাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে আমি বিশ্ববুকুত যাতে জিলিকাই তুলিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা বিচাৰিছোঁ। আৰু বিশেষকৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আমি ধন্যবাদ জনাইছোঁ। তেৰাই আমাক এইখিনি সুবিধা নিদিয়া হ'লে আমি এইখিনি কৰিব নোৱাৰিলোহেঁতেন। গতিকে প্ৰভু ঈশ্বৰক বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ, আপুনি এইকণ সুবিধা দিয়াৰ কাৰণে বৈষ্ণৱসকলক। আৰু গোবিন্দ মহাপুৰুষ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে তেৰাই সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক ক্ষীৰত কৃপা বৰ্ষণ কৰে। ধন্যবাদ। মহাকুম্ভ মেলা উত্তৰ প্ৰদেশত আয়োজন হৈছে। সেই উদ্দেশ্যে আমি সত্ৰৰ পৰা প্ৰায় 40 জন বৈষ্ণৱ ইতিমধ্যে যাত্ৰা কৰিম বুলি ভাবিছোঁ। আৰু লগতে ইতিমধ্যে আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু ডেকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আজি তেখেতসকল ফ্লাইট যোগে ৰাওনা হৈছে। আৰু আজি আমি যাত্ৰা কৰিম। কালিলৈ আমাৰ 12:30 বজাত ট্ৰেইন আছে গুৱাহাটী কামাখ্যা ষ্টেচনৰ পৰা। তালৈকে আমি যাত্ৰা কৰিম বুলি শ্ৰী শ্ৰী গোবিন্দ মহাপুৰুষৰ চৰণত সেৱা জনাই আগবাঢ়িছোঁ। আমাৰ টোটেল 40 জন আৰু সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ 42 জন 43 জন আমাৰ প্ৰভু আজি 12টা বজাত পিছত আমাৰ টোটেল আজি হ'ল 30 তাৰিখ। আমাৰ মোটামুটি 12 দিন হ'ব। তাত 12 দিন আমি মানে থাকি স্নান কৰা হ'ব গংগাত। আৰু আমাৰ সত্ৰৰ সত্ৰীয়া সংস্কৃতি তথা শংকৰদেৱ মাধৱদেৱৰ যি কৃষ্টি সংস্কৃতি আছে সেইখিনি প্ৰদৰ্শন কৰিম বুলি আগবঢ়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।